গুড মৰ্নিং মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি এটা বহুত আমোদ লগা ভাল লগা এটা পদ্য মই তোমালোকক আজি গাই শুনাম। পদ্য নহয়, গল্প, কিন্তু বস্তুটো পদ্যৰ পৰা গল্প আকাৰত লিখা হৈছে। এ ফাৰ্মাৰ এণ্ড হিজ ৱাইফ, এগৰাকী খেতিয়ক আৰু তেওঁৰ ঘৈণীয়েক। এজন খেতিয়ক আৰু তেওঁৰ ঘৈণীয়েক। এ ফাৰ্মাৰ ছেইড টু হিজ ৱাইফ, এজন খেতিয়কে তেওঁৰ ঘৈণীয়েকক কৈছিল, ইউ আৰ লেজি, তুমি বৰ এলেহুৱা। ইউ ৱৰ্ক শ্ল'লি এণ্ড লেডাৰিকেলি, তুমি বৰ অলসভাৱে এলেহুৱাৰ দৰে আৰু খুব লাহে লাহে কাম কৰা। ইউ ৱাষ্ট ইউৰ টাইম, তুমি বহুত সময় অপচয় কৰা। দ্য ৱাইফ ৱাজ এংগ্ৰি এট দ্য ৱৰ্ডছ অফ হাৰ হাজবেণ্ড, তাৰ গিৰিয়েকৰ বা স্বামীৰ কথা শুনি তাইৰ খুব খং উঠিছিল। She said to her husband, তাই তাইৰ গিৰিয়েকক কৈছিল, ইউ আৰ ৰং, তুমি ভুল কৈছা। ষ্টে এট হোম টুমৰো, কাইলৈ তুমি ঘৰত থাকিবা। এণ্ড আই উইল গ' টু ফিল্ড, আৰু মই পথাৰলৈ যাম। আই উইল ডু ইউৰ ৱৰ্ক দেয়াৰ, মই তোমাৰ কাম পথাৰত গৈ কৰিম। এনেকৈ বুঢ়ীয়ে কৈছিল। উইল ইউ ডু মাই ৱৰ্ক এট হোম হিয়াৰ, তুমি ঘৰত ইয়াত থাকি মোৰ কাম কৰিবানে? দ্য ফাৰ্মাৰ ছেইড হেপিলি, খেতিয়কজনে খুব আনন্দেৰে কৈছিল, হয় কৰিম। ভেৰি ৱেল, ঠিক আছে। আই উইল ডু ইউৰ ৱৰ্কছ বেক এট হোম, মই ঘৰত থাকি তোমাৰ কাম কৰিম। দ্য ৱাইফ ছেইড, মাইকী মানুহজনীয়ে কৈছিল, ঘৈণীয়েকজনীয়ে কৈছিল, মিল্ক দ্য কাউ, গাই খীৰাবা। ফিড দ্য পিগছ, গাহৰি বোৰক খানা দিবা দানা দিবা। ৱাশ্ব দ্য ইউটেনচিল, বাচন বৰ্তনখিনি ধুবা। টেক কেয়াৰ অফ আৱাৰ হেন, আমাৰ হাঁহ কুকুৰাবোৰৰ যত্ন ল'বা। স্পিন দ্য ইয়াৰ্ন, সূতা কাটিবা। দ্য উমেন ৱেণ্ট টু দ্য ফিল্ড, মহিলাগৰাকী পথাৰলৈ গুচি গৈছিল। দ্য ফাৰ্মাৰ ষ্টেইড বেক এট হোম, আৰু খেতিয়কজন ঘৰতেই আছিল। হি টুক এ ভেছেল এণ্ড ৱেণ্ট টু দ্য কাউ টু মিল্ক ইট, তেওঁ এটা পাত্ৰ লৈছিল আৰু গাই খীৰাবলৈ গাইজনীৰ ওচৰলৈ গৈছিল। হি ট্ৰাইড টু মিল্ক দ্য কাউ, তেওঁ গাই খীৰাবলৈ চেষ্টা কৰিছিল। হি ৰিচিভড এ গুড কিক, তেওঁ এটা গৰুৰ গাইজনীৰ এটা লাঠি খাইছিল, কিক খাইছিল। হি দেন ৱেণ্ট টু দ্য পিগষ্টি, তাৰপিছত তেওঁ গাহৰিশাললৈ গৈছিল। হি হিট হিজ হেড এগেইনষ্ট দ্য বিম, তেওঁ ঘৰৰ ওপৰৰ বিমটোত এটা খুন্দা খাইছিল, মাথাটো ওপৰত লাগি গৈছিল। হি ৱেণ্ট টু ফিড দ্য হেন, তাৰপিছত হাঁহ কুকুৰাক খুৱাইছিল। হি ফৰগট টু স্পিন, তেওঁ সূতা কাটিবলৈ পাহৰি গৈছিল। দ্য ৱাইফ ৰিটাৰ্ণ ফ্ৰম দ্য ফিল্ড হুৱেন ইট টাৰ্ণ ইভিনিং, সন্ধিয়া সময় হোৱাত ঘৈণীয়েকজনী পথাৰৰ পৰা ঘূৰি আহিছিল। দ্য ফাৰ্মাৰ হাং ডাউন হিজ হেড ইন শ্বেম, খেতিয়কজনে লাজত মাথাটো তলমূৰকৈ থিয় হৈ আছিল। দেয়াৰ আফটাৰ, তাৰপিছত। হি ডিড নট ফাইণ্ড ফাউল্ট উইথ হিজ ৱাইফ, তেওঁ তেওঁৰ ঘৈণীয়েকৰ ওচৰত ঘৈণীয়েকৰ কামত কোনো ভুল ধৰা নাপাইছিল। দে লিভড হেপিলি, তেওঁলোকে সুখে শান্তিৰে লিভড হেপিলি টুগেডাৰ ফৰ এ লং টাইম, তেওঁলোকে সুখে শান্তিৰে পিছৰ সময়খিনি সুখে শান্তিৰে জীয়াই আছিল। এতিয়া এই গল্পটো তোমালোকক পঢ়াই দিলোঁ, তোমালোকে মনোযোগেৰে শুনিলে বা শিকিলে ভাল লাগিব। ধন্যবাদ।